পুনৰ শৃংখল চলিহা আৰু চিটু বৰুৱাৰ বিৰুদ্ধে গোচৰ শৃংখল চলিহা চিটু বৰুৱা আৰু আকাশ শইকীয়াৰ বিৰুদ্ধে বটুৰা থানাত এজাহাৰ দাখিল নগাঁও জিলা মুছলিম ছাত্ৰ সন্থাৰ বৰ্তমান সময়ত অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকৰ ওপৰত উজনিৰ জাতীয় সংগঠনৰ একাংশ নেতাই চলোৱা মৰেল পুলিচিঙৰ বিৰুদ্ধে বটুৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে সংগঠনটোৱে নগাঁও জিলা মুছাই বীৰ লাচিত সেনাৰ শৃংখল চলিহা জাতীয় সংগ্ৰাম সেনাৰ চিটু বৰুৱা অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়াৰ ওপৰত দাখিল কৰে এজাহাৰ আমি আজি বটদ্ৰা থানাত মুছাৰ ফালৰ পৰা অসম ষ্টুডেণ্ট ইউনিয়ন মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা এজাহাৰ দাখিল কৰিছোঁ শৃংখল চলিহা জিতু বৰা আকাশ শইকীয়া তেওঁলোকে গোটেই অসমত আমাৰ হাতামপুৰীয়া যি মিলাপ্ৰীতি আছে নষ্ট কৰিবলৈ যি কাৰুকাৰ্য আৰম্ভ কৰিছে ইয়াৰ আমি বিৰোধিতা কৰিছোঁ আৰু তেওঁলোকে আমাৰ অসমৰ বিভিন্ন অঞ্চলৰ পৰা উজনি অসমলৈ যিসকল শ্ৰমিক কাম কৰিবলৈ যায় তেওঁলোকক আঁঠু কৰাই থাপ্পৰ মাৰে তেওঁলোকক বিভিন্ন ধৰণৰ অত্যাচাৰ আৰম্ভ কৰিছে তেওঁলোকে ইমান সাহস ক'ত পালে তেওঁলোকৰ ইমান শক্তি ক'ত পালে কাৰণ আমাৰ ভাৰতবৰ্ষত এখন সংবিধান আছে সংবিধানৰ মতে আমাৰ দেশ চলে এই সংবিধানৰ ওপৰত তেওঁলোকে সংবিধান মানা নাই সেইকাৰণে আমি অসম চৰকাৰক হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যে তেওঁলোকক অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিব লাগে আৰু জেলত ভৰাব লাগে টুকটুকিৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট ডেইলি 24